নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যকপা কুখ্যাত চুৰৰ গ্যাং এতিয়া আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফুলজাৰ হুছেইন জাহিদুল ভুয়া দিলবৰ আলী আব্দুল সাদ সাইফুল ইসলাম এইকেইটা চুৰ এইকেইটা কুখ্যাত চুৰে দীৰ্ঘদিনৰ পৰাই সমগ্ৰ ৰাজ্যত এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বহু লোকৰ পৰা বহু সামগ্ৰী চুৰি কৰিছিল কেইবাটাও পৰিয়ালৰ পৰা চুৰি কৰিছিল মহিলাৰ ডিঙিৰ পৰা চেইন পৰ্যন্ত কাঢ়ি লৈ গৈছিল এইকেইটা চুৰ আৰু এইকেইটা চুৰক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে এইকেইটা চুৰৰ সন্ধানত আছিল আৰু অৱশেষত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই কুখ্যাত চুৰৰ গেংটোক লৈছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যজুৰি সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত চুৰৰ গেং আৰক্ষীৰ জালত ৰাজ্যজুৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছিল চুৰৰ গেংটো আৰু ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ চুৰ ফুলজাৰ হুছেইন জাহিদুল ভুয়া লগতে দিলবৰ আলী আব্দুল সাদ আৰু সাইফুল ইসলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিন চুৰৰ গেংটো এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল আৰু সন্ত্ৰাস চলাই আহা এই চুৰৰ গেংটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা ৰোডত একে নিশাই 5টাকৈ পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰিছিল এই চুৰৰ গেংটোৱে চুৰকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে বহু অলংকাৰ সামগ্ৰী লগতে নগদ ধন বহু মহিলা যুৱতীৰ পৰা সোণৰ চেইনো কাঢ়ি নিছিল চুৰকেইটাই বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চুৰকেইটাক ৰাজ্যজুৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল কুখ্যাত চুৰৰ গেংটোৱে আৰু ইয়াৰ পাছতে এই কুখ্যাত চুৰৰ গেংটো আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চুৰকেইটাক বৰপেটা ৰোডত একে নিশাই 5টাকৈ পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰিছিল আৰু লগতে ইয়াৰ পূৰ্বেও দীৰ্ঘদিনৰ পৰা এইদৰে বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল বহু পৰিয়ালত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল এই চুৰিকেইটাই আৰু বৰপেটা ৰোডত একেদিনাই একে নিশাই 5টাকৈ পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰিছিল ইমানেই নহয় আনকি বহু সময়ত দেখিবলৈ পোৱা গৈছে যে বহু মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন মানিবেগ পৰ্যন্ত কাঢ়ি লৈ গৈছিল এই চুৰকেইটাই আৰু এই চুৰকেইটাক এতিয়া আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে ফুলজাৰ হুছেইন জাহিদুল ভুয়া দিলবৰ আলী আব্দুল সাদ আৰু সাইফুল ইসলাম এইকেইটা চুৰক গ্ৰেপ্তাৰ কৰিছে 5টাকৈ চুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু লগতে এই চুৰকেইটাৰ পৰা বহু সোণৰ অলংকাৰ জব্দ কৰা হৈছে নগদ ধন জব্দ কৰা হৈছে সোণৰ অলংকাৰ ঘড়ী আৰু এনে ধৰণৰ সামগ্ৰী মোবাইল ফোন পৰ্যন্ত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰান্তত চুৰি কৰি এইকেইটা চুৰে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বহু লোকৰ পৰা মোবাইল ফোন বেগ আনকি সোণৰ চেইন পৰ্যন্ত মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গৈছিল চুৰকেইটাই আৰু ইমানেই নহয় এইদৰে এই চুৰকেইটাই দীৰ্ঘদিনৰ পৰা এইদৰে বিভিন্ন চুৰিকাৰ্য সংঘটিত কৰি আহিছিল কেইবাটাও পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰিছিল নগদ ধনো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই চুৰকেইটাৰ পৰা আৰু এই 5টাকৈ চুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰপেটা ৰোডত একে নিশাই 5টাকৈ পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰিছিল এই চুৰকেইটাই যাৰ পাছত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ফুলজাৰ হুছেইন জাহিদুল ভুয়া দিলবৰ আলী আব্দুল সাদ আৰু সাইফুল ইসলামক ৰাজ্যজুৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই চুৰকেইটাই যাৰ পাছত এই চুৰকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে চুৰিকাণ্ড সংঘটিত কৰি আহিছিল এই চুৰকেইটাই যাৰ পাছতে এই 5টাকৈ চুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এই কুখ্যাত চুৰৰ গেংটোক আৰু এইকেইটা চুৰে দীৰ্ঘদিনৰ পৰাই অতিষ্ঠ কৰি আহিছিল বৰপেটাত বিশেষকৈ বৰপেটাৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল এই চুৰকেইটাই যাৰ ফলত ৰাইজ এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছিল দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আছিল এই চুৰকেইটা গ্ৰেপ্তাৰৰ বাবে বা এই চুৰি কাৰ্যৰ পৰা ৰাজ্যক পৰিত্ৰাণ লাগে বুলি দাবী উত্থাপন কৰিছিল যাৰ পিছত বৰপেটা আৰক্ষীয়ে অভিযান চলাই এই 5টাকৈ চুৰক গ্ৰেপ্তাৰ কৰিছে ফুলজাৰ হুছেইন জাহিদুল ভুয়া দিলবৰ আলী আব্দুল সাদ আৰু সাইফুল ইসলাম এই 5টাকৈ চুৰ আৰু এই 5টাকৈ চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ ৰাজ্যতে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এইকেইটা চুৰে আৰু এইদৰে বৰপেটা ৰোডৰ বিভিন্ন প্ৰান্তত বহু ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল আনকি একে নিশাই বৰপেটা ৰোডত 5টাকৈ পৰিয়ালত চুৰিকাণ্ড সংঘটিত কৰিছিল ইমানেই নহয় মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন হাতৰ পৰা মোবাইল বেগ পৰ্যন্ত কাঢ়ি লৈ গৈছিল এইকেইটা চুৰে আৰু অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে এইকেইটা চুৰকেইটাৰ পৰা এইদৰে বহু সামগ্ৰী ঘড়ী পৰ্যন্ত মোবাইল ফোন এইদৰে জব্দ কৰিছে লগতে বহু সোণৰ অলংকাৰ নগদ ধন পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
যোৱাকালি যিটো ৰাতিপুৱা ঘটনা আমাৰ নজৰলৈ আহিলে যে চুৰি কাৰ্য এটা সংঘটিত হৈছিল। তো সেই সংক্ৰান্তত পুলিচে তৎপৰতাৰে ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন চ'ৰ্চ ইনফৰ্মেশ্যন আৰু টেকনিকেল ইনপুটৰ ওপৰত বেছ কৰি আমি যোৱা ৰাতি এটা বৰপেটা ৰোড এৰিয়াৰ বিভিন্ন অঞ্চলত আমি অভিযান চলাই এই বিভিন্ন চুৰিকাণ্ডত লগত জড়িত থকা আমি 5জনকৈ চোৰক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন ধৰণৰ সোণৰ অলংকাৰ, ৰূপৰ অলংকাৰ, কাঁহৰ বাচন বৰ্তন, মোবাইল, ঘড়ী আৰু নগদ টকা আমি ৰিকভাৰ কৰোঁ। এই সংক্ৰান্তত আমি প্ৰথমতে আমি দিলবৰ আলি নামৰ এজন মানুহক আমি ছাছপেক্ট কৰিছিলোঁ, তেওঁক আমি কৰায়ত্ব কৰোঁ আৰু তেওঁ যিটো লিড কৰে সেই লিডৰ ওপৰত বেছ কৰি আমি ফুলজাৰ হুছেইন আৰু জাহিদুল ভূঞা এই দুজন লোকক আমি কৰায়ত্ব কৰোঁ আৰু এই বস্তুসমূহ চুৰি সামগ্ৰীসমূহ আমি ৰিকভাৰী কৰোঁ। তাৰ উপৰিও আৰু তেওঁলোকৰ মানে তথ্যৰ ভিত্তিত আৰু দুজন আছামিক আমি চুৰৰ লগত জড়িত দুজন লোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ, আব্দুল ৰৌফ আৰু চৈফুল ইছলাম বুলি। তো এই সংক্ৰান্তত পুলিচে জোৰদাৰ তদন্ত চলাই আছে আৰু আমি এতিয়াও তেওঁলোকক ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ পিছত আৰু সঠিক আৰু কি আহে আমি জনাবলৈ সক্ষম হ'ম। তেওঁলোকক বৰপেটা নগৰৰ বিভিন্ন অঞ্চলৰ পৰা ধৰা হৈছে, যেনে আজাদ নগৰ। তেওঁলোকৰ অৰিজিনেল ঘৰ বেলেগ, কিছুমান কলগছীয়া আণ্ডাৰত আছিল, কলগছীয়া পুলিচ ষ্টেচন, চৰভোগ পুলিচ ষ্টেচনৰ, বৰপেটা পুলিচ ষ্টেচনৰ, কিন্তু তেওঁলোকে ভাড়া কৰি পেলাই এইবিলাক কামৰ কাৰণে তেওঁলোকে বৰপেটাৰ অঞ্চলত আছিল আৰু তেওঁলোকে আগতো বিভিন্ন কামত জড়িত হৈ আছে বুলি আমাৰ সন্দেহ হৈছে আৰু সেই আমি অনুসন্ধান চলাই আছোঁ আৰু চলি আছোঁ। হয়, এজন বৰপেটা ৰোডৰো আছে আৰু বাকী বেলেগ থানাৰ ৰোডৰো আছে। প্ৰথমতে যি ঘৰ মানুহত চুৰি কাৰ্য সংঘটিত হৈছিল তেওঁলোক আচলতে ঘৰত আছিল, সেইকাৰণে তেওঁলোকে অলপ সন্দেহ কৰিছিল যে তেনেকুৱা কিবা হয়তো কৰি পেলাই, যিহেতু তেওঁলোকে গম পোৱা নাছিল তেনেকুৱা কিবা কৰিব পাৰে বুলি। কিন্তু আমাৰ তদন্তত এতিয়ালৈকে তেনেকুৱা কিবা স্প্ৰে গেং বা তেনেকুৱা কিবা যে ইনভলভ আছে সেইটো পোৱা নাই আৰু তেওঁলোকে যিহেতু আমি কিছুমান মানুহক অলৰেডি এৰেষ্ট কৰিছোঁ ইয়াৰ লগত জড়িত আৰু তেওঁলোকৰ পৰা বস্তু ৰিকভাৰ হৈছে আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি চাওঁ আৰু কি ওলায়। কিন্তু এজ অফ নাও আমি তেনেকুৱা স্প্ৰেৰ কোনো তথ্য আমাৰ হাতত নাই বা তেওঁলোকক ফিজিকেলিও বা একো পোৱা নাই আৰু মেডিকেল এক্সামতো তেনেকুৱা একো ওলোৱা নাই। হয়, চাওক, আমিতো ব্যৱস্থা পুলিচৰ ফালৰ পৰা লৈয়ে থকা হয়, পেট্ৰলিং থাকে, জেগাই জেগাই আমাৰ বিট ছিষ্টেমত পুলিচ থাকে, ফিক্সড পিকেট ৰাতি হ'লে, দিনত আমাৰ এৰিয়াত গোটেই বজাৰত পেট্ৰলিং চলি থাকে। হয়, তাৰ মাজতো কিছুমান ঘটনা ঘটে আৰু আমি তদন্তত ক্ষিপ্ৰতাৰে কৰি আছোঁ সেইবিলাক যিখিনি ঘটনা ঘটি আছে আৰু তাৰ ৰিজাল্ট হিচাপে আপোনালোকে দেখা পাইছে যে যোৱা ৰাতিৰ ভিতৰত এই ঘটনাটো হোৱাৰ 24 ঘণ্টা নহওঁতেই আমি যথেষ্ট ছাকচেছ হ'বলৈ বস্তু ৰিকভাৰ কৰিবৰ কাৰণে ধৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাৰ এই জড়িতটো ডেফিনেটলি আছে তেওঁলোকে আৰু ফাৰ্ডাৰ আৰু ক'ত জড়িত হৈ আছে, কাৰণ যিখিনি আমি বস্তু ৰিকভাৰ কৰিছোঁ এটা জেগাৰ পৰাই চুৰি কৰাৰ নিচিনা আমাৰ লগা নাই আৰু বেলেগ জেগাৰ পৰা চুৰি কৰা বস্তু হ'ব পাৰে আৰু ফাৰ্ডাৰ ইণ্টাৰগেশ্যন চলি আছে আৰু মানুহখিনিকো মাতিম আমি, তেওঁলোকে আইডেণ্টিফাই কৰিব। নিশ্চয় অভিযান চলিয়ে থাকিব। আমি যেনেকৈ ধৰণৰ আমি খবৰ পাওঁ বা যেনেকুৱা ধৰণৰ আমাৰ এনালাইচিছত ওলায় সেইমতে আমি ইন জেনেৰেল আমি তেনেকুৱা ধৰণৰ অভিযান নিশ্চয় চলি থাকিব। ৰাইজৰ প্ৰতি এটাই আহ্বান যে তেওঁলোকে যদি কিবা খা খবৰ তেওঁলোকৰ হাততো থাকে আমাক লগত শ্বেয়াৰ কৰিলে আমাৰ আৰু বেছি সুবিধা হয় আৰু ঘটনাৰ যিমান খবৰ আহে যিকোনো চ'ৰ্চৰ পৰাই নাহক তেতিয়াই কাম কৰিবলৈ সহজ হয়। আমি আমাৰ কাম কৰি আছোঁ, পুলিচৰ কাম কৰি আছে, কিন্তু তাতে পাব্লিকৰ পৰা ইনফৰ্মেশ্যন আহিলে তাত আমাৰ সেইটো এডিশ্যনেলি আমাৰ সুবিধাজনক।